কলগাছিয়াৰ চৌপুৰত ভূত বাংলাত পৰিণত হৈছে ৩০ কোটি টকীয়া আৱাসিক আদৰ্শ বিদ্যালয়। নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পিছতো পাঠদানৰ বাবে মুকলি কৰা নাই চৰকাৰে। শীঘ্ৰে পাঠদান আৰম্ভ কৰিবলৈ দাবী জনাইছে ৰাইজে। অন্যথা গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। ইয়াৰ ৰাইজে এটা পৰিকল্পনা কৰি আছে, যদি অতি সোনকালে চৰকাৰে এই স্কুলখন উদ্বোধন নকৰে আৰু ইয়াৰ পাঠদান ষ্টাৰ্ট নকৰে, তেতিয়াহ'লে বৃহত্তৰ আন্দোলন গঢ়ি তুলিব এই অঞ্চলৰ মানুহে আৰু চৰকাৰ আৰু প্ৰশাসনক এই আন্দোলনৰ কাৰণে প্ৰস্তুত থাকিবলৈ আমি সকীয়াই দিছোঁ। বৰপেটা জিলাৰ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত চৌপুৰৰ কৰাৰকুৰ বেকী দলঙৰ কাষত অৱস্থিত ভাৰত চৰকাৰৰ তেতিয়াৰ MSDP আঁচনি তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী জনকল্যাণ বিকাশ যোজনাৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আৱাসিক আদৰ্শ বিদ্যালয়খন। 2019 চনত তদানীন্তন মন্ত্ৰী ৰঞ্জিত দত্তই আধাৰশিলা স্থাপন কৰা বিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে যদিও পাঠদানৰ কাৰণে আনুষ্ঠানিকভাৱে মুকলি কৰা নাই বিদ্যালয়খন। ফলত চৰকাৰক ব্যৰ্থ বুলি সমালোচনা কৰাৰ লগতে শীঘ্ৰে বিদ্যালয়খনত পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। অন্যথা গণ আন্দোলন গঢ়ি তুলিব বুলিও অসম চৰকাৰক হুংকাৰ প্ৰদান কৰিছে ৰাইজে। হয়, আপোনালোকে জানে কৰাৰকুৰত যি অৱস্থিত মডেল স্কুল, এই মডেল স্কুলখন পুৰণা স্কিম MSDPৰ আণ্ডাৰত 2019 চনত আধাৰশিলা স্থাপন হৈছিলে আৰু সেই আধাৰশিলা স্থাপন হোৱাৰ পিছত আজি প্ৰায় 5 বছৰ সম্পূৰ্ণ হ'ল। তো 5 বছৰৰ মূৰতেতো এই স্কুলখন বা এই বিদ্যালয়খন ইতিমধ্যে সম্পূৰ্ণ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হৈছে, কিন্তু চৰকাৰ আৰু আমাৰ স্থানীয় বিধায়ক তেখেতসকলৰ তৎপৰতা যিখিনি থাকিব লাগিছিল, সম্পূৰ্ণৰূপে তেওঁলোকে ব্যৰ্থ হৈছে। এতিয়ালৈকে 5 বছৰৰ পিছতো এইখন বিদ্যালয় ইয়াতে আৰম্ভ কৰিব পৰা নাই, পাঠদান আৰম্ভ কৰিব পৰা নাই। আমি স্থানীয় বাসিন্দা হিচাপে তীব্ৰ গৰিহণা দিছোঁ আৰু অতি সোনকালে যদি এই বিদ্যালয়খন আৰম্ভ নকৰে, আমি স্থানীয় সচেতন মহল মিলি ৰাইজে মিলি আমি চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰিম, আমি হজৰ দাবী উত্থাপন কৰিম। লাগিলে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আমি আগবাঢ়ি যাম। স্কুলখন 2019 চনত আধাৰশিলা স্থাপন হোৱাৰ পিছত 2 বছৰ পিছতে 2021-22 মানতে স্কুলৰ কনষ্ট্ৰাকশ্যনৰ কাম 100% সম্পূৰ্ণ হৈ গৈছে। সম্পূৰ্ণ হোৱাৰ পিছতো আজিলৈকে এই স্কুলখন উদ্বোধনী নহ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বেলেগ ৰাজ্যত কোন স্কুলে কি কৰিব, বেলেগ ৰাজ্যত এখন এই চৰকাৰখনৰ ভিত্তি ভেটি ইমানে দুৰ্বল যে তেওঁলোকে ভাবি থাকে যে মেঘালয়ৰ এখন মেডিকেল কলেজে গুৱাহাটী মেডিকেল কলেজখনক ম্লান কৰি দিব পাৰিব বা গৰিমা ম্লান কৰিব পাৰিব বা ধ্বংস কৰি দিব পাৰিব। ইমান দুৰ্বল চৰকাৰ, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক আমি কিয় চৰকাৰত বহাই ৰাখিছোঁ, মুখ্যমন্ত্ৰী বনাই ৰাখিছোঁ? বৰ্তমানৰ শিক্ষামন্ত্ৰী মহোদয়ে কি কাম কৰি আছে যে তেওঁলোকে ইমান এটা বৃহত্তৰ অঞ্চল য'ত এখন স্কুলৰ অত্যন্ত প্ৰয়োজন, তেনেকুৱা এখন ঠাইত এখন স্কুল স্থাপন কৰা হৈছে আৰু স্কুলখন কনষ্ট্ৰাকশ্যনৰ সম্পূৰ্ণ কাম হৈ গৈছে। তাৰপিছতো 4 বছৰলৈকে স্কুলখন অ'পেন কৰিব পৰা নাই। ইয়াৰ নিচিনা অদক্ষ কোনো ব্যক্তি শিক্ষামন্ত্ৰী হৈ থকাৰ কি প্ৰয়োজন? অসম চৰকাৰখনে কি দেখুৱাব বিচাৰিছে? অসমৰ জনসাধাৰণক আভুৱা বাঢ়ি খালি ভোট লোৱাৰ যত্ন কৰি আছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই থকা আমি দেখা পাইছোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰী আৰু অন্য মন্ত্ৰীসকলে উন্নয়নৰ নামত কি কৰি আছে? আজি চাওক, যি বাজেট আমি দেখিলোঁ, এই মাহত যি বাজেটৰ আলোচনা চলি আছে বিধানসভাত, আমি বাজেটখন মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু আপোনাৰ ঋণ ধাৰ লৈহে বাজেটখন প্ৰস্তুত কৰা হৈছে। একদম নগণ্য পৰিমাণৰ অৰ্থহে অসম চৰকাৰে তেওঁলোকে ইয়াতে বাজেটত তেওঁলোকৰ অৱদান হিচাপে আগবঢ়াব পাৰিছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে চৰকাৰখন ব্যৰ্থ হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ, যদি আপুনি সঁচাকৈ এজন শক্তিশালী বুলি মন্ত্ৰী বুলি ভাবে, নিজকে মুখ্যমন্ত্ৰী বুলি ভাবে, আৰু আপুনি যদি সঁচাই উন্নয়নৰ ৰাজনীতি কৰি আছে, তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত এই স্কুলখন আপুনি উদ্বোধন কৰি দেখুৱাওক। ৰণোজ পেগু ডাঙৰীয়াক কৈছোঁ যে আপুনি যদি যোগ্য শিক্ষামন্ত্ৰী হিচাপে নিজকে প্ৰমাণ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি দেখুৱাই দিয়ক যে 2-1 মাহৰ ভিতৰত বা এইটো এডুকেশ্যন ছেশ্যনৰ ভিতৰত এই স্কুলখন আপুনি উদ্বোধন কৰি দেখুৱাওক। তাৰ বিপৰীতে আপোনালোকে শিক্ষকসকলে
আন্দোলন কৰাৰ কাৰণে একেলগে এটা স্কুলৰ এখন মহাবিদ্যালয়ত পলিটেকনিক মহাবিদ্যালয়ৰ গোটেইখিনি শিক্ষকক বৰখাস্ত কৰিছে এইটো কিন্তু অত্যন্ত শিক্ষা বিভাগৰ পয়ালগা এটা স্বৰূপৰ উদাহৰণ দাঙি ধৰিছে ইয়াৰ ৰাইজে এটা পৰিকল্পনা কৰি আছে যদি অতি সোনকালে চৰকাৰে এই স্কুলখন উদ্বোধন নকৰে আৰু ইয়াৰ পাঠদান ষ্টাৰ্ট নকৰে তেতিয়াহ'লে বৃহত্তৰ আন্দোলন গঢ়ি তুলিব এই অঞ্চলৰ মানুহে আৰু চৰকাৰ আৰু প্ৰশাসনক এই আন্দোলনৰ কাৰণে প্ৰস্তুত থাকিবলৈ আমি হকিয়াই দিছোঁ কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ সহযোগত নজমুল হকৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত